পুলিচৰ লগত বিয়া হয় এনেদৰে টোপোলা দাঙি ঘূৰি ফুৰিবলগীয়া হ'ব বুলি জনাহেঁতেন মই কাজিয়া কৰি হ'লেও বিয়াই নকৰালোহেঁতেন আজি ইয়াত কালি তাত গুজা বিয়া হৈ এতিয়ানো কিনো কাজিয়াখন নকৰাকৈ আছা সেইটো ফেচিলিটিটো তোমাক সদায় দিয়ে আহিছো নহয় বাবা তুমি কিন্তু কি ক'লা মই একো শুনা নাই দেই দেউতা তই ক'ত শুনিবি তই বাপেৰৰ পুতেকহে স্কুল সলনি কৰোঁতে কৰোঁতে প্ৰথমতে ক'ত পঢ়িছিলি মনতেই নপৰে এতিয়া আকৌ গোটেই পাহাৰখন দাঙি ভিতৰলৈ নে এইবাৰ একেলগে 10 বছৰ থাকি দিম হ'ব কাইলৈ জইন কৰি প্ৰথম কাম হ'ব বাবাৰ স্কুলৰ এডমিশ্যন বুজিছ আজি মাৰক একো নোকোৱাই ভাল আজি তোৰ হিৰোইনজনী খুব ধুনীয়া লাগিছে দেই ধুনীয়া নহ'লে হ'বনে তাইৰ কাৰণে এটা ক্লাছত দুবাৰ ফেইল কৰিছো ঐ লাষ্ট ক্লাছত অলপ কথা পাতি যাম ওচৰতে বহিম দে ঐ এইকেইটা এতিয়াহে ক্লাছলৈ আহিবলৈ সময় পাইছে এতিয়া তোৰ কাষতে বহি দিনটোৰ লাষ্ট ক্লাছ সিহঁতৰ ফাৰ্ষ্ট ক্লাছ হয় একদম দেখিবলৈ মন নাযায় বল বল আমি লাষ্টৰ বেঞ্চত বহো দেখিছ চিয়ানা খাইছে আমি কি পাছফালে বহিব নোৱাৰিম নেকি এক্সকিউজ মি ঐ পিন্ধিল নহ'লে আৰু নেদেখিবি আমি কি পঢ়ি আছিলো ক্ৰমহ্ৰাসমান উপযোগিতা বিধি মানে যিমানে যোগান বেছি হয় চাহিদাৰ ওপৰত তাৰ প্ৰভাৱ বেছি পৰে দ্য ল অফ ডিমিনিশ্বিং ইউটিলিটি এই বুঢ়াডাল আহিয়ে এতিয়া চিধা মোক সুধিব চাবি ঐ এইবাৰো মোক কিয় সোধে এই ক্লাছটোত আনবিলাকতকৈ তোৰ এক্সপিৰিয়েঞ্চ 2 বছৰ বেছি এনেকৈ চশমা খুলি নাচাবিচোন ভয় লাগে লুক দ্য ল অফ ডিমিনিশ্বিং মাৰ্জিনেল ইউটিলিটিৰ কথা মই যোৱাটো সপ্তাহত ক্লাছত কৈছিলো নহয় কাৰোবাৰ মনত আছেনে থাকিব লাগিব নয়ন মাই গুড বয় কোৱা 2 বছৰ হ'ল নহয় কৈ দিয়া মই ছাৰ এটাই জানো বিচৰা বস্তুটো যিমানেই দূৰলৈ গৈ থাকিব সিমানেই তাৰ প্ৰতি আকৰ্ষণ বাঢ়ি গৈ থাকিব কমি নাযায় নতুন থিয়ৰী সৃষ্টি কৰিছা বৰ ভাল কৰিছা তুমি কিবা জানা নেকি নিউকামাৰ মই জানো স্যাৰ According to Professor Marshall, the marginal utility of a good diminishes as an individual consumes more units of a good. The additional benefit which a person derives from a given increase of his stock of a thing diminishes with every increase in the stock that he already has. Well done, my boy! তেতিয়াহ'লে আমি ঈশ্বৰৰ কথালৈ যাওঁ আমিও পিছৰ কথা লৈ যাওঁ আন্তাৰ বহি এইবাৰ মই খাটাং ফেল এটা নাম মনত ৰাখিব নোৱাৰিলো
ঐ তই কম বস্তু নহয় দেই একেদিনাই ইমান আগবাঢ়ি গলি যোৱাৰ সময়ত তাই কি ক'লে কোনে একে বাট চৰে মোৰ ঘূৰি যাব চোলা সেপিনৰ পৰা পিন্ধিব পৰা কৰি দিম বেছি চিয়ানাগিৰি নেদেখাবি আৰু কাইলৈৰ পৰা যদি তাইৰ লগত বহ তেনেহ'লে কথা বেয়াই হৈ যাব চকুৱে হাহে তোমাৰ কিয় জানা বিচাৰি ফুৰে যেন কিবা ঠিকনা মই বিচাৰো কিনো তুমি জানা তোমাৰ হিয়াতে জিৰাব দিয়া না মন পিছলে তোমাক দেখিলে কি কৰো এবাৰ কোৱা চকুৱে হাহে তোমাৰ কিয় জানা বিচাৰি ফুৰে যেন কিবা ঠিকনা মই বিচাৰো কিনো তুমি জানা তোমাৰ হিয়াতে জিৰাব দিয়া না দেৰে নানা দেৰে না দেৰে নানা না দেৰে নানা দেৰে না দেৰে নানা না ঐ তোক কৈ দিলো বুজিছ তাক ভাল শিক্ষা এটা দিব লাগিব নহ'লে সি তোৰ প্ৰেমত গণ্ডগোল লগাব তই চাই থাক এই নয়নে আজি কি চিটুৱেশ্যন কৰে শিক্ষা দি আছো তাক ঐ সি তাইৰ কাষত বহে এদিনতে সি ইমান কথা পাতিলে মইতো সপোনতো তাইৰ লগত সিমান কথা পাতি পোৱা নাই আচলতে সপোনত কথা পাতিলে কষ্ট হয়তো ঐ সি যদি কথা পাতি পাতি কথাটো যদি উল্টা কৰি দিয়ে তই চাই থাক তাক আজি এনেকুৱা জলকীয়া খুৱাম সি নিজে ভাতেই খাব নোৱাৰিব ঐ বাবা ক্লাছত অকলে থাকিব নালাগে লগ বিচাৰি লৈছনে নাই আছে কালিয়ে চিনাকি হৈছো ডেটছ মাই বয় ঐ এইটো কি ল'ৰাও তাক কথা কেইটামান কওঁতেই সি পুলিচ লৈ আহিছে ঐ ধৰি নিব নেকি পলা 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 ঐ তই কি ল'ৰা তোক এটা দাম দিওঁতে তই পুলিচক মাতি লৈ আহিছ ঐ তাইৰ লগত মই 2 বছৰ লাগি আছো ঐ তাইৰ লগত তই যিমান কথা বতৰা পাতিলি তাতে ৰৈ যা নহ'লে মই পুলিচৰ ঠাইত মিলিটাৰী মাতিম খবৰদাৰ হুচিয়াৰ এইবোৰ কি এতিয়াৰ পৰা যাতে তোমাৰ নাম মই কেতিয়াও নাপাহৰো সেইকাৰণে লিখি থৈছো এ ফৰ আকাশ বি ফৰ বৰ্ষা ময়ো কেতিয়াও তোমাৰ নাম আৰু পাহৰি নাযাওঁ তুমিও লিখি থৈছা মই য'ত লিখিব লাগে তাতে লিখি থৈছো তাৰ পৰা আৰু কেতিয়াও মোহাৰিব নোৱাৰি কালি তোমাক লগ পাই মোৰ সদায় লগ পাই থকা যেনেই লাগিছে যেন তোমাক মই সদায় দেখো মোক মোক ক'ত দেখিলা কিয় সপোনত বহীখন নিদিয়া আহিলি তই মুখ হাত ধুই ল মই ভাত বাৰুগৈ
দিয়াহে দিয়া সি আহি আছে শুই শুই কিবা ভাবি আছে কি ভাবিছে মইতো আৰু জ্যোতিষী নহয় পুলিচেতো আৰু ভালকৈ ক'ব পাৰিব লাগে মোৰ মতে এইটো বয়সত কোনোবা ছোৱালীৰ কথাই হ'ব ছোৱালী কোন ছোৱালী নতুন স্কুল নতুন মানুহ হেৰা ক্লাছ 12ত পঢ়োঁতে দেখোন মই তোমালৈ 1 ডজন চিঠি দিছিলোঁ তুমি তাক নষ্ট কৰিবা দেই হে হৰি এইটো আকৌ কি নতুন বিপদ আহিল হেৰা ল'ৰা ডেকা হোৱাৰ লগে লগে এইবোৰ কথা তুমি শুনি থাকিবা তুমি চাই থাকা সি আহি ক'ব তাৰ খাবলৈ মন নাই প্ৰেমত পৰিছে খাটাং কৰিলো বাবা মই কোৱাটোৱেই ঠিক ই হাত ধুবলৈ গৈ তপস্যা কৰিছে যেন পাইছো বাবা কৈছো দেউতা অ মা এইটো কি হ'ল দেখিছা তাক কোনোবাখিনি পালেগৈ কি হ'ল হা এইটো কি হ'ল একো নাই দুখ পালো মই পাৰিম এখন হাতেৰে খাম খা ভাত সুখেৰে 2খন হাতেৰে ৰবা চাও কি হ'ল চাই কি লাভ ডেকা ল'ৰাৰ কথা তুমি কি বুজিবা তাক চামুচ এখন দিয়া দেখিছা কাণ্ড এতিয়া সি চামুচেৰে খাবলগীয়া হ'ল স্কুললৈ আহি লাগিলেই চাও মুভমেণ্ট এনেকৈ ময়ো এদিন হাতত দুখ পাই আহিব লাগিব কি কৰিছ হেৰা মই কোৱা নাছিলো এয়া প্ৰেম খাটাং